নমস্কাৰ বন্ধুসকল, সকলোকে মই অন্য এটা ভিডিঅ'লৈ পুনৰ স্বাগতম জনাইছোঁ। আৰু যদি পেজটোলৈ নতুনকৈ আহিছে তেতিয়াহ'লে পেজটো ফ'ল' কৰি দিব নাপাহৰিব। আৰু যদি ইউটিউবত চাই আছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি থ'ব নাপাহৰিব। আৰু লগতে বেল আইকনটো বজাই থ'ব আহিবলগীয়া নতুন নতুন ভিডিঅ'সমূহ পাই থাকিবৰ কাৰণে। আৰু আজি এটা বহুত ভাল দৰৱ মানে আপোনালোকৰ আগত মানে দেখুৱাবৰ কাৰণে, চিনাকি কৰি দিবৰ কাৰণে মই ওলাইছোঁ। আৰু আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। আৰু এই লাহেকৈ মানে গছজোপা এই দৰৱৰ গছজোপা মানে লাহেকৈ লুকাইছে আৰু আপোনালোকক চিনাকি কৰাই দিম। এইটো কিডনিক যিসকলৰ নেকি কিডনিক ফেইল হৈছে, কিডনিক ফেইল হোৱা আৰু কিডনিত মানে পাথৰ হ'লে মানে এই দৰৱটো মানে দিয়ে। আৰু এই গছজোপাৰ নাম হৈছে পিঠাগুটি গছ। আৰু ইয়াৰ পিঠাগুটি গছজোপাৰ ফলটোৰ ভিতৰত যোনটো গুটি থাকে, সেই গুটিটোৰ পৰা মানে মেইনকৈ মানে দৰৱটো বনায়। ইয়াৰ গুটিটোৰ লগত আৰু বেলেগ কিছুমান দৰৱ মিক্স কৰে। মেইনকৈ দৰৱটো লাগে কি মানে পিঠাগুটি গুটিটো। আৰু এই গছজোপা আমাৰ ঘৰত এজোপা আছে। মই এতিয়া দেখুৱাম আপোনালোকক গছজোপা। আৰু এইফালে দেখিছে এইজোপা দেখিছে, এই ডাঙৰ পাত লগাজোপা নহয়, এই মিহি মিহি পাত লগাজোপা এইজোপা দেখিছে। আৰু এই দৰৱবিধ যোনে বনাই দিয়ে সেইজন মানুহজন হৈছে এই তিনিচুকীয়া জিলাৰ এই ঢলা তালাপৰ হয়। আৰু তেওঁৰ নাম গকুল সোণোৱাল বুলি কয়। অলপ বুঢ়া মানুহ হয়। তাৰপৰা এজন আমাৰ ইয়াৰ ওচৰৰে এজনে নিছিলেহি, আজি 5 বছৰমানৰ আগতে নিছিলেহি। তাৰো এই কিডনিক ফেইল হৈছে বুলি গম পাই কিনি এই ঢলাত দৰৱটো দিয়ে বুলি কোৱা শুনিছিলে। সেইকাৰণে তাৰপৰা দৰৱটো এই পিঠাগুটি গুটি বিচাৰি আহিছিলে। তেতিয়া মই আজি 5 বছৰমান আগতে মই এই বস্তুটো কিডনিক ফেইলৰ দৰৱ বনাই বুলি মই তেতিয়াৰ পৰা মই জানো। আৰু কিন্তু এতিয়া মই ভিডিঅ'ত মই আৰু পালোঁ, সেই মানুহজনৰ ভিডিঅ' মই দেখিলোঁ। এইজোপা দেখিছে, গছজোপা বহুত বুঢ়া হৈ গ'ল, পুৰণি হৈ গ'ল, মানে বহুত বছৰ পুৰণি গছ হয়। আৰু এই গছজোপা কমেও 40 বছৰমান হৈ গ'ল, 40-50 বছৰ 45 বছৰমান হৈ গ'ল। আৰু এইফালে দেখিছে এইজোপা লাহেকৈ মৰিব আৰম্ভ কৰিছিলে, কিন্তু আকৌ লাহেকৈ জি উঠিলে। আৰু এইফালে দেখিছে গছজোপা লাহেকৈ পচিব ধৰিছে। কিন্তু ইয়াক এতিয়া সংৰক্ষণ কৰা সময় আহি গৈছে, কাৰণ লাহেকৈ লুপ্ত হৈ গৈছে। আৰু আমাৰ গাঁওখনৰ নাম পিঠাগুটি বুলি কয় কি মানে আমাৰ গাঁৱত আগতে খুব আছিলে পিঠাগুটি গছ, এইটো কাৰণে আমাৰ গাঁওখনৰ নামো পিঠাগুটি বুলি কয়। আৰু এইফালে দেখিছে ইয়াত আগত যিমান পুৰণা ডাল আছিলে এইবিলাক চব মানে মৰি চব পচি শেষ হৈ গ'ল। এইবিলাক দেখিছে পচা চিন আছে। আৰু তাৰপৰা যোনবিলাক পোখা ওলালে, নতুন ডাল মেলিলে, এইবিলাকে এতিয়া আকৌ এইবিলাকত গুটি লাগিবলৈ ধৰিছে। এতিয়া ইয়াৰ বৰ্তমান লাগি আছে, কলি হৈ আছে। এতিয়া লাহেকৈ এই পথাৰ ধান কটাৰ সময়ত মানে এই ফলবিধ পকে, এই পিঠাগুটিবিলাক পকে। এইফালে দেখিছে এইজোপা গছজোপা বহুত পুৰণি গছ হয়। আৰু আমাৰ ইয়াত এজোপাই আছেগৈ। আৰু ইয়াত আৰু ক'তো আজিলৈকে মই দেখাও নাই। আৰু যদি কাৰোবাৰ দৰকাৰ হ'লে মানে এই ধান পকা ছিজনটোত আহিলে পাব। আৰু মোৰ লগত যোগাযোগ কৰিব লাগিব যদি আপোনালোকে ল'বলৈ বিচাৰে, ইয়াৰ পৰা নিবলৈ বিচাৰে। আৰু এফালে দেখিছে গছজোপা এইজোপা। আৰু ইয়াৰ পৰা জখুৱা বুলি কয়, যোনটো নেকি কিছুমানৰ নুসুজে, কিছুমানৰ ব্ৰইলাৰ মাংস খালে খজুলিটো হয়, বা কিছুমানৰ খাচী মাংস খালে হয়, কিছুমানৰ পলু খালে মানে খজুলিটো সেই জখুৱা বুলি কয়, সেইটো বস্তু উঠে। তাৰো দৰৱ বনাই বুলি কয়, এই ছালবিধৰ পৰা, ইয়াৰ ছাল। আৰু ইয়াৰ পৰা এজনে লৈ গ'লহি সেইদিনা, ক'ত দেখিলে ক'ত শুনিলে। তাৰপিছত আহি কিনি আমাৰ ঘৰত আছে বুলি জানি মেলি আহি কিনি ইয়াৰ পৰা ছাল এৰুৱাই কিনি লৈ গ'ল। আৰু আজিলৈ এই ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। যদি ভিডিঅ'টো চাই ভাল পায় তেতিয়াহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব নাপাহৰিব।